Good evening, students. মই আজি তোমালোকক প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কেনেকৈ ভয়েস চেঞ্জ কৰে এক্টিভৰ পৰা পেছিভত লৈ যায় তাৰ মই নিয়মটো দি আছো হা। এইটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স নহয় প্ৰেজেন্ট কন্টিনিউয়াস। আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কাক বলে এইটো গমেই পাম নহয়। তাৰ ফৰ্মুলাটা আছে কি সাবজেক্ট এম ইজ আৰ ভাৱৰ লগত আইএনজি প্লাছ কি হ'ব অবজেক্ট। এইটো এক্টিভত থাকিব নহয় আৰু এক্টিভৰ পৰা আমি যদি পেছিভত লৈ আহোঁ অবজেক্টটো আগত আহিব তাৰপিছত কি হ'ব এম ইজ আৰ যিকোনো এটা হ'ব নহয়। পিছত আমি কি লগাই দিম বিং নহয় বিং লগাই দিম নহয় BEING। তাৰপিছত প্লাছ কি হ'ব ভাৰ্বৰ পিছত কি হ'ব পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ কি হ'ব সাবজেক্ট নহয়। মই এটা উদাহৰণ দিছোঁ নহয়। এক নম্বৰ I am reading a book নহয় I am reading a book। এটি এক্টিভৰ পৰা মই পেছিভত কেনেকৈ লৈ আহিম নহয়। প্ৰথমতে আমি কি কৰিম অবজেক্টখিনি লৈ আহিম এ বুক তাৰপিছত কি দিম ইজ তাৰ ফৰ্মুলা মতে কি দিম বিং তাৰপিছত কি দিম ৰিড নহয়। এ বুক ইজ বিং ৰিড ৰিডিঙৰ পাষ্ট পাৰ্টিচিপল ৰিড বাই কি হয় আহি থাকিলে মি হয় নহয়। তাৰপিছত দুই নম্বৰটো দে আৰ প্লেয়িং ফুটবল দে আৰ প্লেয়িং ফুটবল নহয়। পেছিভত যদি কৰোঁ আমি কি হ'ব অবজেক্টটো আগেদি লৈ আহিবি ফুটবল ইজ বিং প্লেইড বাই কি হ'ব মি নহয় দে থাকিলে কি হ'ব দেম হ'ব নহয় দে থাকিলে কি হ'ব দেম হ'ব নহয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।